হয়, শেহতীয়াকৈ অসমৰ ভিন্ন প্ৰান্তত বিশেষকৈ গুৱাহাটী মহানগৰীত অনাই অসমীয়া যুৱক যুৱতীক প্ৰহাৰ কৰাৰ কেইবাটাও ঘটনা সংঘটিত হ'ল, যাৰ বিৰুদ্ধে আজি শিৱসাগৰৰ দৌলমুখ চাৰিআলিত সদৌ টাই আহোম ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মই দেখুৱাইছো যে আটাচুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ সহ ইয়াত আটাচুৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই অনাই অসমীয়াৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে এনেধৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিহু আজি হেঁপাহৰ ৰঙালী বিহুৰ উৰুকা দিনাই এনেধৰণে ৰাজপথলৈ ওলাবলৈ বাধ্য হৈছে সদৌ অসম ছাত্ৰ সন্থা। আৰু মই এই সন্দৰ্ভত ভাষ্য ল'ম, কিন্তু ভাষ্য লোৱাৰ প্ৰাক্ষণত মই দেখুৱাইছো যে অনাই অসমীয়া মুৰ্দাবাদ শ্লোগান উত্তাল হৈছে এই মুহূৰ্তত শিৱসাগৰৰ ৰাজপথ। মই ইয়াত দেখুৱাইছো যে মই ভাষ্য ল'ম, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ আছে, ভাষ্য ল'ম। অসম আৰু অসমীয়াৰ কাৰণে এইটো এটা উদ্বেগজনক বিষয় যে ক্ৰমান্বয়ে অসমত থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওপৰত বহিৰাগতৰ দ্বাৰা আক্ৰমণ হৈছে। আৰু এই আক্ৰমণ এনেকুৱা ধৰণৰ আক্ৰমণ যে থলগিৰি খিলঞ্জীয়া জনতাই অসমত নিজকে বচাবৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। আজি শিৱসাগৰৰ কথাই কওক, সিদিনা কাৰ্বি আংলঙৰ কথাই কওক, কাৰ্বি আংলঙতো এনেকুৱা পৰ্যায় পাইছেগৈ যে থলগিৰি খিলঞ্জীয়া জনতাক গো বেক টু চাইনিজ বুলি ক'ব পৰা হ'ল। আজি ফেঞ্চি বজাৰত দিন দুপৰত সভ্যৰ মাজে মানুহে বসবাস কৰে সেই ঠাইত এগৰাকী নাৰীক, যিখন ভাৰতবৰ্ষক নাৰীক উচ্চ স্থান দিয়া হয়, যিখন ভাৰতবৰ্ষত নাৰীক পূজা কৰা হয়, যাক নাৰীক মৰ্যাদা দিয়া হয়, সেইখন ভাৰতবৰ্ষৰ এইখন অসমত ফেঞ্চি বজাৰত দিন দুপৰতে এগৰাকী থলগিৰি খিলঞ্জীয়া আইনৰ ছাত্ৰীক আক্ৰমণ কৰা হৈছে। ফটাহী লামবাৰীত দুগৰাকী ভগ্নীক আক্ৰমণ কৰা হৈছে। পেট্ৰল পাম্পত খিলঞ্জীয়া থলগিৰি যুৱকক আক্ৰমণ কৰা হৈছে। এই আক্ৰমণ খিলঞ্জীয়াৰ ওপৰত হোৱা আক্ৰমণ, এই আক্ৰমণ আমি কোনো কাৰণতে মানি ল'ব নোৱাৰো। আৰু আমি হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ, এনেধৰণৰ বাতাবৰণ যদি অসমত সৃষ্টি হয় তেতিয়াহ'লে বিহুৰ পিছত অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হ'ব। কাৰণ আমি খিলঞ্জীয়া, আমি থলগিৰি, আমি ভূমিপুত্ৰ। এই খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ অসমত ছেকেণ্ড ক্লাছ চিটিজেন হিচাপে জীয়াই থাকিব নোৱাৰে। ইয়াক আমি ত্ৰিপুৰা হ'বলৈ আমি দিব নোৱাৰো। তাৰ বিৰুদ্ধে সংগ্ৰাম হ'ব। আৰু বিহুৰ পাছতেই যদি এনেকুৱা ধৰণৰ বাতাবৰণ পুনৰ সৃষ্টি হয়, সমগ্ৰ অসমত আন্দোলনৰ জোৱাৰ উঠিব। আৰু ইয়াৰ ফলত যি পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হয় তাক সম্পূৰ্ণৰূপে প্ৰশাসন জগৰীয়া হ'ব। হয়, বহু ক্ষেত্ৰত আৰক্ষী প্ৰশাসন ব্যৰ্থ হৈছে বুলি ভাবে নেকি? নিশ্চয়কৈ আমি দেখিবলৈ পাইছোঁ যে প্ৰতিদিনে আচলতে খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত যি ধৰণে বহিৰাগতৰ মানে অত্যাচাৰ চলিছে, এইটো কোনো কাৰণতে সহজভাৱে মানি লোৱা নহ'ব। আৰু এটা কথা আমি টাই আহোম ছাত্ৰ সন্থাই সকীয়াই দিব বিচাৰিছোঁ যে সোতৰবাৰকৈ মোগলক পহু খেদা দিয়া আমি এটা আমাৰ লিগেচি আছে। গতিকে আমি এই আজি প্ৰতিবাদ চলিব এটা কথা তেওঁলোকক আমি সকীয়াই প্ৰদান কৰিছোঁ। ইয়াৰ পিছত যদি অসমত এনেধৰণৰ ঘটনা যদি পুনৰাবৃত্তি হয়, নিশ্চয়কৈ টাই আহোম ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি কিন্তু বাধ্য হ'ম। হয়, এনেধৰণে তেওঁলোকে স্পষ্ট কৰি দিছে এই যি বহাগ বিহু পিছতেই আন্দোলনে অধিক তীব্ৰ ৰূপ ধাৰণ কৰিব বুলিও স্পষ্ট কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। অনাগত সময়ত হ'ব যিসকল বহিৰাগত তথা অনাঅসমীয়াই খিলঞ্জীয়া অসমীয়াৰ ওপৰত গুণ্ডাগিৰি দেখুৱাইছে, তেওঁলোকে আক্ৰমণ কৰিছে, সেইসকলে অনাগত সময়ত এই আটাচুৰ সকিয়নিৰ পিছত কেনেধৰণে পৰিস্থিতিত তেওঁলোকে কি ধৰণে অৱস্থান কৰিব সেয়াও লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত সদৌ টাই আহোম ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছে, যদিহে এনেধৰণৰ পৰিৱেশ পৰিস্থিতি হৈ থাকে বিহুৰ পিছতেই তীব্ৰ আন্দোলন ৰাজ্যজুৰি কৰা হ'ব বুলি স্পষ্ট কৰি দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।